নমস্কাৰ। আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ কিছুমান ভাৰ্ব আছে যিবোৰ ভাৰ্বৰ পাছত আমি মানে ইনফিনিটিভ নাইবা জিৰান দুয়োটাই ব্যৱহাৰ কৰিব পাৰোঁ। সেই ভাৰ্বৰ হ'ল বি ই এছ টি এ আৰ টি ষ্টাৰ্ট, INTEND ইনটেন্ট, LOVE লাভ, LIKE লাইক, HAT হেড, PREFER prefer, REMBER remember, REGRET regret, PERMIT permit, ALLOW allow, ADVIAC advice, TRY try, PROPOSE propose, MEAN mean etc. এই ভাৰ্বৰ আমি মানে ভাৰ্বৰৰ পাছত আমি ইনফিনিট হিচাপতো আমি ব্যৱহাৰ কৰিব পাৰোঁ, নাইবা আমি জিৰান হিচাপতো ব্যৱহাৰ কৰিব পাৰোঁ। উদাহৰণ দিলে কথাটো সহজ হৈ পৰিব। যেনে 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 আমি এতিয়া দে বিগান টু লা, এইটো ইনফিনিটিভ হিচাপত আমি ব্যৱহাৰ কৰিলোঁ। ঠিক এই বাক্যটো আমি জিৰান হিচাপতো আমি ব্যৱহাৰ কৰিব পাৰিম। দে বিগান লাফিং। ঠিক এনেধৰণে আমি জিৰান হিচাপতো ব্যৱহাৰ কৰিব পাৰোঁ, নাইবা আমি ইনফিনিটিভ হিচাপতো ব্যৱহাৰ কৰিব পাৰোঁ। আন এটা উদাহৰণ দিলে আমাৰ কথাটো আৰু বুজিবলৈ বেছি সহজ হৈ পৰিব। ঠিক এনেধৰণৰ দি বয় ষ্টাৰ্টেড, ষ্টাৰ্ট ভাৰ্বটোৰ পাছতো আমি দুয়োটা ব্যৱহাৰ কৰিব পাৰোঁ। ষ্টাৰ্টেড টু ক্ৰাই, এইটো হ'ল ইনফিনিটিভ আৰু আমি এইটো আমি জিৰান হিচাপতো ব্যৱহাৰ কৰিব পাৰোঁ। দি বয় ষ্টাৰ্টেড, এই ষ্টাৰ্ট ভাৰ্বটোৰ পাছত আমি ষ্টাৰ্টেড ক্ৰাইং, এই ধৰণে আমি জিৰান ব্যৱহাৰ কৰিব পাৰোঁ, নাইবা ইনফিনিটিভ হিচাপতো আমি ব্যৱহাৰ কৰিব পাৰোঁ। আন এটা উদাহৰণ মই দিব বিচাৰিছোঁ। আন এটা ভাৰ্বৰ আমি লাভ ভাৰ্বটো আমি দুয়োটা ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰোঁ। যেনে আই লাভ টু কুক, এইটো হ'ল ইনফিনিটিভ, এইটো আমি জিৰান হিচাপতো আমি ব্যৱহাৰ কৰিব পাৰোঁ। আই লাভ কুকিং, এইটো হ'ল আমাৰ জিৰান। ঠিক এনেধৰণে আমি এই ভাৰ্বৰ আমি দুয়োটা ক্ষেত্ৰতে ইনফিনিটিভ আৰু জিৰান দুয়োটা ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰোঁ। মোৰ চেনেলটো মানে প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰিবলৈও মই অনুৰোধ জনালোঁ। কাৰণ ভিডিঅ'টো মানে চেনেলটো একেবাৰে গ্ৰথ হোৱা নাই, গতিকে যে ছাবস্ক্ৰাইব কৰি কমেণ্টছ এটা দিবা, লাইক কৰি যেন মোক এটা মটিভেশ্যন দিয়ে। আমি আজি আলোচনা কৰিলোঁ কিছুমান ভাৰ্ব আছে যিবোৰৰ পাছত আমি ইনফিনিটিভ নাইবা জিৰান দুয়োটা ব্যৱহাৰ কৰিব পাৰোঁ। আজিলৈ ইমানে, নমস্কাৰ।